ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাছ 6 ইংৰাজী কিতাপৰ লেসন 2 আছে দ্য গোল্ডেন টাচ এই পাঠটোৰ যিখিনি প্ৰশ্ন আছে এইখিনি কৰি দিবলৈ চেষ্টা কৰিছো প্ৰথমতে আছে কোৱেশ্চন 1 আনসাৰ দ্য ফলোইং কোৱেশ্চন তলৰ প্ৰশ্নবোৰ উত্তৰ কৰিবলৈ দিছে প্ৰথমতে দিছে হোৱাট ডিড দ্য কিং উইচ ফৰ নেক্সট আছে হাউ ডিড দ্য কিং টেষ্ট হিজ পাৱাৰ হোৱাট হেপেন্ড দ্য প্ৰিন্সেছ when the king hug her how did the king get rid of his golden touch what lesson did king Midas learn at the end what did the king wish for ৰজাই কি আশা কৰিছিল বা কি বিচাৰিছিল the king wished that whatever he touches would turn into gold ৰজাই বিচাৰিছিল যে তেওঁ যিটো স্পৰ্শ কৰে প্ৰতিটো বস্তুই সোণলৈ পৰিৱৰ্তন হওক how did the king test his power ৰজাই তেওঁ এই ক্ষমতাটো বা এই শক্তিটো কেনেকৈ পৰীক্ষা কৰিছিল উত্তৰটো হ'ব the king tested his power by touching a stone which turned into gold ৰজাই তেওঁ এই শক্তিটো এটা হিলগুটি চুইবিনি প্ৰথমতে পৰীক্ষা কৰিছিল যেটো সোণলৈ পৰিৱৰ্তন হৈছিল 3 নম্বৰ প্ৰশ্ন what happened to the princess when the king hugged her যেতিয়া ৰজাই ৰাজকুমাৰী গৰাকী ৰজাই তেওঁ স্পৰ্শ কৰিছিল বা হাবতি ধৰিছিল তেতিয়া তেওঁ কি হৈছিল হদিছে when the king hugged the princess she turned into a statue of gold যেতিয়া ৰজাই তেওঁ ৰাজকুমাৰী গৰাকী হাবতি ধৰিছিল তেতিয়া তাই এটা হিলৰ মূৰ্তিলৈ পৰিৱৰ্তন হৈছিল সোণৰ মূৰ্তিলৈ পৰিৱৰ্তন হৈছিল 2 নম্বৰ প্ৰশ্ন how did the king got rid of his golden touch ৰজাই তেওঁ এই সোণালী স্পৰ্শৰ পৰা কেনেকৈ মুক্তি পাইছিল The king got rid of his golden touch by washing his hands in the river as followed by the divine spirit's advice. যে divine spirit গৰাকী ঐশ্বৰিক আত্মা গৰাকী তেওঁ উপদেশ দিছিল যে আপুনি যদি নৈত হাতখন ধুই দিয়ে নৈ পানীয়ে হাতখন ধুই দিয়ে তেতিয়া তেওঁ এই সোণালী স্পৰ্শৰ পৰা মুক্তি হ'ব আৰু হেতুকে ৰজাই কৰিছিল আৰু তেনেকৈ ৰজাই এই সোণালী স্পৰ্শৰ পৰা মুক্তি পাইছিল ইনমৰ প্ৰশ্ন আছে হোৱাট lesson did the king Midas learn at the end ৰজাই শেষত কি শিক্ষা পালে at the end king Midas learned that love and happiness are the true wealth শেষত ৰজাই বুজি পালে কি মৰম আৰু সুখটোহে আচলতে প্ৰকৃত সম্পদ they are worth more than gold and money আৰু হেবোৰ সোণ আৰু পইচাতকৈ টকাতকৈ অধিক মূল্যৱান 3 নম্বৰ প্ৰশ্ন দিছে read the following sentences put a tick on the correct statement and cross in the incorrect ones শুদ্ধটো ৰাইট চিন দিব গৈছে আৰু অশুদ্ধটো কটা চিন দিব গৈছে Midas was very happy with his wealth মিডাছে কিং মিডাছে তেওঁৰ সম্পত্তিক লৈ বহুত সুখী আছিল আমি পাঠটোত পঢ়ি বুজি পালো কি ৰজাই শেষত তেওঁ সম্পত্তিক লৈ সুখী নাছিল গতিকে আমি এটো কটা চিন দিব লাগিব The king tested his new power by touching a stone ৰজাই তেওঁৰ নতুন শক্তিটো এটা প্ৰথম হিলগুটি এটা চুই পিনি আৰম্ভ কৰিছিল হেতু হয় গতিকে ৰাইট চিন দিব লাগিব আমি The divine spirit did not warn Midas ঐশ্বৰিক আত্মাৰ শক্তি গৰাকীয়ে ৰজা মিডাছক সতৰ্ক কৰি দিয়া নাছিল বুলি কৈছে কিন্তু ডিভাইন স্পিৰিট গৰাকীয়ে মিডাছক সতৰ্ক কৰি দিছিল গতিকে এটো আমাৰ কটা চিন হ'ব When Midas touched a stone it turned into gold যেতিয়া মিডাছে প্ৰথমতে হিলগুটিটো স্পৰ্শ কৰিছিল তেতিয়া এটো সোণলৈ পৰিৱৰ্তন হৈছিল এটো ৰাইট The divine spirit did not solve Midas' problem. Divine spirit গৰাকীয়ে মিডাছৰ সমস্যাটো সমাধান কৰা নাছিল কিন্তু হেখন আমি কি পঢ়িও ডিভাইন স্পিৰিট গৰাকীয়ে মিডাছৰ এই সমস্যাটো সমাধান কৰিছিল গতিকে এটা কটা চিন হ'ব তাৰ পিছত আছে আমি read the following sentences below and replace the underlined part with a word from the box একেমান শব্দ দিয়া আছে shocked excited granted insisted Midas was surprised শব্দটো অৰ্থ হ'ল excited The divine spirit agreed to fulfill his wish agreed to fulfill শব্দৰ অৰ্থ হ'ব ইয়াত granted হ'ব Midas demanded forcefully that his wish be fulfilled demanded forcefully তাৰমানে বলপূৰ্বকভাৱে তেওঁ ডিমান্ড কৰিছিল হেতু হ'ব insisted মানে জোৰ কৰিছিল Midas was happy and enthusiastic when his wish was fulfilled happy and enthusiastic এটা আমি লিখিব লাগিব shock চাইনৰ প্ৰশ্ন হৈছে choose the correct alternative from the options to complete each sentence
এই নম্বৰটো দিছে কিং মিডাছ গ্ৰেটেষ্ট ডিজায়াৰ ৱাজ টু উত্তৰটো হ'ব হেভ মোৰ গ'ল ৰজা মিডাছে আটাইতকৈ বেছিকৈ আশা কৰিছিল তেওঁৰ ওচৰত বহুত সোণ হওক 2 নম্বৰ প্ৰশ্ন গ্ৰান্টেড দ্য উইচ অফ দ্য কিং মিডাছ এইটো হ'ল দ্য ডিভাইন স্পিৰিট হ'ব ডিভাইন স্পিৰিট গ্ৰান্টেড দ্য উইচ অফ কিং মিডাছ ডিভাইন স্পিৰিটগৰাকীয়ে কিং মিডাছৰ আশাটো পূৰ্ণ কৰিছিল ইয়াত 2 নম্বৰটো আমাৰ ৰাইট চিন হ'ব 3 নম্বৰটো কৈছে কিং মিডাছ গট ৰিড অফ হিজ গোল্ডেন টাচ বাই ৱাশ্বিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ ইয়াত হ'ব ইয়াত ৱাশ্বিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ 2 নম্বৰটো ইয়াত শুদ্ধ হ'ব 3 নম্বৰটো দ্য লেছন ডেট কিং মিডাছ লাৰ্ণ ফ্ৰম হিজ এক্সপিৰিয়েঞ্চ ডেট কোনটো শিকিলে সুধিছে গ'ল ইজ দ্য কি অফ হেপিনেছ কি টু হেপিনেছ পাৱাৰ ইজ মোৰ ইম্পৰ্টেণ্ট দেন লাভ লাভ এণ্ড হেপিনেছ আৰ ৱৰ্থ মোৰ দেন গ'ল ইয়াত 3 নম্বৰটো শুদ্ধ হ'ব লাভ এণ্ড হেপিনেছ আৰ ৱৰ্থ মোৰ দেন গ'ল ই নম্বৰটো কৈছে আফটাৰ লছিং দ্য গল্ডেন টাচ কিং মিডাছ যেতিয়া তেওঁ সোণালী স্পৰ্শৰ পৰা মুক্তি হ'ল তেতিয়া আমি কি কৈছে বিকেম গ্ৰিডিয়াৰ বিকেম ৱাইজাৰ ৰিমেইন দ্য ছেইম ইয়াত ৰিমেইন দ্য ছেইম হ'ব যেতিয়া তেওঁ সোণালী স্পৰ্শৰ পৰা মুক্তি পালে তেতিয়া তেওঁ আকৌ আগৰ মানুহজন হৈ পৰে ৰিমেইন দ্য ছেইম তাৰপিছতে কৈছে দ্য মেছেজেছ ডেট দ্য ষ্টৰী কনভিন্স ডেট এতিয়া আমি সাধুটোৰ পৰা কি শিকিলোঁ সুধিছে মেটেৰিয়েল ৱেল্থ গিভ হেপিনেছ গ্ৰীড মেক্স এ মেন ব্লাইণ্ড এণ্ড ফুলিছ শুদ্ধটো হ'ব আমাৰ 2 নম্বৰটো গ্ৰীড মেক্স এ মেন ব্লাইণ্ড এণ্ড ফুলিছ যে লোভে মানুহক অন্ধ আৰু মূৰ্খ কৰি তোলে ইয়াত আমি লিখিব লাগিব গ্ৰীড মেক্স এ মেন ব্লাইণ্ড এণ্ড ফুলিছ 5 নম্বৰটো কৈছে তলৰ যিকেইটা বাক্য আছে এইকেইটা কাহিনীটোৰ মতে সজাই আমাক লিখিবলৈ কৈছে এতিয়া প্ৰথমতে হ'ব ইয়াত লিখা আছে মিডাছ লাৰ্ণ টু বি হেপী উইথ হোৱাট হি হেড আমি কাহিনীটো পঢ়োঁতে প্ৰথমতে এইটো বাক্য পাইছোঁ নে আমি নাই পোৱা প্ৰথমতে কোনটো হ'ব ইয়াত লিখা আছে 1 নম্বৰ হ'ব যে লিখা আছে মিডাছ অলৱেজ ৱান্টেড মোৰ গ'ল মিডাছে সদায় সোণ বিচাৰিছিল সদায় বেছিকৈ সোণ বিচাৰিছিল যে 1 নম্বৰ হ'ব 2 নম্বৰটো হ'ব এইটো আমাৰ এ ডিভাইন স্পিৰিট মেড কিং মিডাছ ওৱান ডে এদিন ৰজাই এগৰাকী ডিভাইন স্পিৰিটক ঐশ্বৰিক শক্তিৰ অধিকাৰী এগৰাকীক লগ পালে তাৰপিছত 3 নম্বৰটো হ'ব এটা আমি 3 নম্বৰ লিখিব লাগিব দ্য ডিভাইন স্পিৰিট ছেইড আই উইল গ্ৰাণ্ট ইউ ওৱান উইচ ডিভাইন স্পিৰিটগৰাকীয়ে কৈছিলে কি মই আপোনাৰ এটা আশা পূৰ্ণ কৰিম 4 নম্বৰটো আমি লিখিব লাগিব এইটো 4 নম্বৰ লিখিব লাগিব মিডাছ ছেইড আই উইচ হোৱাট এভাৰ আই টাচ টাৰ্ণছ ইনটু গ'ল্ড এতিয়া মিডাছে কৈছিলে কি মই যেটো বস্তু স্পৰ্শ কৰোঁ সেইটো যেন সোণলৈ পৰিৱৰ্তন হওক 5 নম্বৰ লিখিব লাগিব এক্সাইটেড হি ৰেন টু টেল হিজ ডটাৰ দ্য নিউজ আৰু তেওঁ উত্তেজিতভাৱে সেই খবৰটো তেওঁ জীয়েকক দিবলৈ গৈছিল 6 নম্বৰ লিখিব লাগিব এইটো 6 নম্বৰ লিখিব লাগিব when she hugged him she instantly turned into a statue of gold যেতিয়া তেওঁ তাইক স্পৰ্শ কৰিছিল বা হাৱতি ধৰিছিল তেতিয়া তাই এটা সোণৰ মূৰ্তিলৈ পৰিৱৰ্তন হৈছিল মিডাছ বিকেম ভেৰি ছেড তাৰপিছত এইটো 7 নম্বৰ লিখিব লাগিব মিডাছ বিকেম ভেৰি ছেড তেওঁ অন্ততঃ দুখ হৈছিল 8 নম্বৰ লিখিব লাগিব দ্য ডিভাইন স্পিৰিট টল্ড মিডাছ টু ৱাছ হিজ হেণ্ডছ ইন দ্য ৰিভাৰ ডিভাইন স্পিৰিটগৰাকীয়ে তেওঁ হাত দুখন নদীত ধুবলৈ কৈছিল 9 নম্বৰ লিখিব লাগিব মিডাছ কুইকলি ৱেন টু দ্য ৰিভাৰ এণ্ড ৱাছ হিজ হেণ্ড মিডাছে তৎক্ষণাত নদীলৈ গৈছিল আৰু তেওঁ হাত দুখন ধুইছিল 10 নম্বৰত আমি লিখিব লাগিব হিজ ডাটাৰ কেম বেক টু লাইফ আৰু তেওঁ যে সোণৰ মূৰ্তি হৈ গৈছিল তেওঁ আকৌ জীৱন্ত হৈ পৰিছিল আমি 11 নম্বৰ শেষত লিখিব লাগিব মিডাছ লাৰ্ণ টু বি হেপী উইথ হোৱাট হি হেড এখন মিডাছে তেওঁ যিটো যি আছে সেই তাক লৈ তেওঁ সুখ অনুভৱ কৰিছিল ইয়াত আমি সেইখিনি খালী ঘৰ তলৰ যিখিনি খালী ঘৰ আছে আমি খালী ঘৰখিনি 1 নম্বৰ 2 নম্বৰকে আমি লিখি দিব লাগিব মিডাছ অলৱেজ ৱান্টেড মোৰ গ'ল এ ডিভাইন স্পিৰিট মেড কিং মিডাছ ওৱান ডে তেনেকৈ আমি গোটেইখিনি বাক্য ওপৰৰ পৰা চাই আমি ইয়াত লিখি দিব লাগিব ইয়াত দিছে আমাক ৰিড দ্য লেছন টু দ্য ফাইন আউট এণ্ড পাষ্ট ফৰ্মছ অফ দ্য ভাৰ্বছ গিভেন বিল' ৰাইট ডাউন দ্য স্পেচেছ প্ৰভাইডেড বেষ্ট ফৰ্ম আৰু পাষ্ট ফৰ্ম দিছে আমাক লিভটো আমি পাষ্ট ফৰ্মত লিখিব লাগিব লিভ টাৰ্ণটো পাষ্ট ফৰ্মত লিখিব লাগিব টাৰ্ণ টাচটো পাষ্ট ফৰ্মত লিখিব লাগিব টাচ TOUCHED চকটো আমি পাষ্ট ফৰ্মত লিখিব লাগিব চক SHOCKED
ৰিয়েলাইজ তে পাছ ফৰ্মত লিখিব লাগিব REALIZED